তোমালোকৰ বাৰু মেথছত 90+ অৰ্থাৎ লেটাৰ মাৰ্কছ পাবলৈ মন নাযায় নে? যদি মন যায় তেনেহ'লে তোমালোকে সঠিক চেনেলটো চাই আছা। মই বিজু ৰয়, মেট্ৰিক পৰীক্ষাত মেথছত 99 আৰু এডভান্স মেথছত 92 পোৱা এজন শিক্ষক। গতিকে মোৰ লক্ষ্য তোমালোককো মোৰ দৰে মেথছত 90+ অৰ্থাৎ লেটাৰ মাৰ্কছ পোৱাত সহায় কৰা। গতিকে মোৰ ওপৰত বিশ্বাস ৰাখি ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকিবা। 8.2ত মই এটা কি আঁকিছো, তালিকা আঁকিছো। এই তালিকাটো আমাৰ 8.2ত কি কৰিব লাগিব, এপ্লাই হ'ব। বুজি পাইছা? গতিকে তালিকাটোত মই কি লিখিছো চাবা, ইয়াতে লিখিছো কোণ এ। কোণ এ মানে ইয়াতে আমি এৰ মান কিমান হ'ব পাৰে, 0 ডিগ্ৰী হ'ব পাৰে, 30 ডিগ্ৰী হ'ব পাৰে, 45 ডিগ্ৰী হ'ব পাৰে, 60 ডিগ্ৰী হ'ব পাৰে, 90 ডিগ্ৰী হ'ব পাৰে। তোমালোকে কোন কেইটা মুখস্থ কৰা যে কি এৰ মান কি হ'ব পাৰে, 0 ডিগ্ৰী হ'ব পাৰে। প্ৰথমটো হৈছে কি 0 ডিগ্ৰী। 0 ডিগ্ৰীৰ পিছত কি আহে, 0ৰ পিছত আহে 30 ডিগ্ৰী। কিমান ডিগ্ৰী আহে, 30 ডিগ্ৰী। 30 ডিগ্ৰীৰ পিছত কিমান আহে, 45 ডিগ্ৰী আহে। 45ৰ পিছত কি আহে, 60 ডিগ্ৰী আহে। 60 ডিগ্ৰীৰ পিছত 90 ডিগ্ৰী আহে। তেনেহ'লে আমাৰ কোণ কেইটা আছে, এটা, দুটা, তিনিটা, চাৰিটা, পাঁচটা কোণ আছে। পাঁচটা কোণ কি 0 ডিগ্ৰী, 30 ডিগ্ৰী, 45 ডিগ্ৰী, 60 ডিগ্ৰী, 90 ডিগ্ৰী কোণ। এই পাঁচটা কোণ আমি জানিব লাগিব। তাৰপিছত আমি কি কৰিম, এই পাঁচটা কোণৰ কি কৰিম, সাইন এ। সাইন এ মানে আমি সাইন 0 ডিগ্ৰীৰ মান কিমান, এৰ মান আমি বহাম। এৰ মান এইবিলাক 0 হ'ব পাৰে, 30 হ'ব পাৰে, 45, 60, 90 হ'ব পাৰে। গতিকে সাইন 0 ডিগ্ৰীৰ মান কিমান, সাইন 30 ডিগ্ৰীৰ মান কিমান, সাইন 45 ডিগ্ৰীৰ মান কিমান, সাইন 60 ডিগ্ৰীৰ মান কিমান, সাইন 90 ডিগ্ৰীৰ মান কিমান, বা cos 0 ডিগ্ৰীৰ মান কিমান, cos 30 ডিগ্ৰীৰ মান কিমান, আমি এইবিলাক মান জানিব লাগিব। আৰু এইবিলাক মান আমাৰ কি হ'ব, এই নহ'লেনি 8.2ত ব্যৱহাৰ হ'ব, অৰ্থাৎ এপ্লাই কৰিব লাগিব। বুজি পাইছা? গতিকে আমি টেবুলটো অতি সহজতে শিকিম। আমি মনত ৰাখিম। কেনেকৈ মনত ৰাখিম, মই ষ্ট্ৰেটেজি তোমালোকক ট্ৰিক্স এটা শিকাই আছো। চাবা, প্ৰথমতে আমাৰ কি, আমাৰ প্ৰথমতে যেহেতু আমি কি জানো, এইবিলাক সাইন, cos, tan, cosec, sec, cot। প্ৰথমতে আমি সাইন, cos, tan শিকিম। তাৰপিছত আমি cosec, sec আৰু cotটো আমি নিজেও ল'ব পাৰিম। কাৰণ সাইনৰ বিপৰীত হৈছে cosec, cosৰ বিপৰীত হৈছে sec, হয় নে নহয়? আৰু টেনৰ বিপৰীত কি, টেনৰ বিপৰীত হৈছে cot। গতিকে আমি সাইন, cos, tan টো প্ৰথমতে মানটো উলিয়াবলৈ চেষ্টা কৰিম। চাবা, প্ৰথমতে সাইন 0 ডিগ্ৰী। সাইন 0 ডিগ্ৰীৰ মান কিমান হয় মনত ৰাখিবা, সাইন 0 ডিগ্ৰীৰ মান সদায় মনত ৰাখিবা 0 হয়। কি হয়, সাইন 0 ডিগ্ৰীৰ মান সদায় তোমালোকে মুখস্থ কৰা যে সাইন 0 ডিগ্ৰী সদায় কি হয়, 0 হয়। প্ৰথমটো কি হয়, 0 হয়। হল, তাৰপিছত চাবা সাইন 30 ডিগ্ৰী, তাৰপিছত 0 ডিগ্ৰীৰ পিছত কি 30 ডিগ্ৰী আহে। গতিকে প্ৰথমতে মই সাইনটো শিকি আছো। প্ৰথমটো 0, সাইন 30 ডিগ্ৰী। সাইন 30 ডিগ্ৰী কিমান হয়, 1/2 হয়। কিমান হয়, 1/2। মুখস্থ কৰা এইটো 1/2। তাৰপিছত সাইন 45 ডিগ্ৰী, 30 ৰ পিছত কি আহে 45। গতিকে সাইন 45 ডিগ্ৰী কি হয়, 1/√2 হয়। কিমান হয়, 1/√2। এইটো মুখস্থ কৰা। এইটো 0 হয়, 1/2 হয়, 1/√2 হয়। হয়, হল। এতিয়া চাবা সাইন 60 ডিগ্ৰী। সাইন 60 ডিগ্ৰীৰ মান কিমান, সাইন 60 ডিগ্ৰীৰ মান হৈছে √3/2। কিমান, √3/2। হল, 60 ডিগ্ৰীৰ মান ওলালে। এতিয়া সাইন 90 ডিগ্ৰীৰ মান কিমান, সাইন 90 ডিগ্ৰীৰ মান হৈছে 1। সাইন 90 ডিগ্ৰীৰ মান কিমান, 1। গতিকে তোমালোকে এইটো মুখস্থ কৰা যে সাইন 0 ডিগ্ৰী কিমান হয়, 0 হয়। সাইন 30 ডিগ্ৰীৰ মান কিমান হয়, 1/2 হয়। সাইন 45 ডিগ্ৰী কিমান হয়, 1/√2 হয়। সাইন 60 ডিগ্ৰী কিমান হয়, √3/2 হয়। সাইন 90 ডিগ্ৰী কিমান হয়, 1 হয়। বুজি পাইছা? তোমালোকে সিৰিয়ালি মুখস্থ কৰি যোৱা। 0 মানে প্ৰথমতে কোনটো মুখস্থ কৰি যোৱা, 0, 30 ডিগ্ৰী, 45 ডিগ্ৰী, 60 ডিগ্ৰী, 90 ডিগ্ৰী। আৰু মান কেইটা কি সাইনৰ বাবে, 0, 1/2, 1/√2, √3/2 আৰু লাষ্টত আছে 1। হল, এইখিনি জানিলো। এতিয়া cos 0 মান কিমান হ'ব, cos 30 মান কিমান হ'ব, cos 45 মান কিমান হ'ব, cos 60 মান কিমান হ'ব, cos 90 মান কিমান হ'ব। বুজি পাইছা? এতিয়া আমি কেনেকৈ জানিম চাবা, উলটা লিখিম। এবাৰ এনেকৈ গুচি গৈছে, এবাৰ উলটা আহিম। মানে sin 90 ৰ মান আৰু cos 0 ৰ মান একে। গতিকে প্ৰথম লাষ্টত কি আছিল, 1 আছিল। গতিকে ইয়াতে কি হ'ব, 1 হ'ব। বুজি পাইছা? sin cos 0 ৰ মান কিমান, 1। তাৰপিছত sin 60 ৰ মান কিমান আছিল, √3/2 আছিল। ইফালৰ পৰা আহিব। বুজি পাইছা? এইটো এনেকৈ কৈছে, আকৌ ইফালৰ পৰা উলটি আহিলে কি হ'ব, উলটা আহিলে কি হ'ব, এইটো cos ৰ মান হ'ব। গতিকে ইয়াতে আছিল 1, তেনেহ'লে তাৰপিছত কি হ'ব, √3/2 এনেকৈ আহিছে। এইটো 1/√2 আছে, 1/√2 হ'ব এইটো। তাৰপিছত 1/2, তাৰপিছত 1/2 ইফালে কি আছে, 0 আছে। বুজি পাইছা? এইটো তোমালোকে সাইনটো গম পালে তোমালোকে cos গম পাবা। পাবানে নাই? সাইন যদি তোমালোকে জানা যে 0, 1/2, 1/√2, √3/2, 1। গতিকে cosটো কি হ'ব, 1, √3/2। তাৰপিছত 1/√2 টো 1/√2 হয়, এইটো সেম থাকে। কাৰণ ইফালৰ পৰা মাজত পৰে, ইফালৰ পৰা মাজত পৰে। গতিকে y টো সেম থাকে। তাৰপিছত 1/2 হয়, 0 টো লাষ্টত হৈ যায়। মানে ফাৰ্ষ্টটো লাষ্টত গুচি যায়, লাষ্টটো ফাৰ্ষ্টত আহি যায়। বুজি পাইছা? সাইন আৰু cos ৰ ভ্যালু আমি মনত ৰাখিব পাৰিম। সাইনটো জানিলে cos জানিম। এতিয়া সাইন আৰু cos জানিলে আমি tan ৰ মানটো ল'ব পাৰিম। চাবা, কাৰণ আমি জানো যে tan θ সমান কিমান, tan a সমান কি হয়, sin a
cos a sin a by cos a তার মানে সাইনক যদি আমি cos এৰে ডিভাইড কৰি দিও আমি tan ৰ মান পাম গতিকে এটো হৰণ কৰি দিম চাবা sin tan a মানে কি হ'ব sin a by cos a গতিকে 0/1 মানে কি 0/1 মানে কিমান হয় 0 হয় এতিয়া 1/√2 হৰণ √3/2 চাবা 2 2 ক্যান্সেল গুচি যাব তলত ইয়াতে 2 আছে ইয়াতেও তলত 2 আছে 2 2 কটাগুটি গল তেনে থাকিল কি 2 আৰু 2 যদি কটাগুটি থাকিল ওপৰত থাকিব 1 তলত থাকিব √3 গতিকে কি হ'ব মানটো 1/√3 থাকিব হল তাৰ পিছত এটো যেটো একে সংখ্যা 1/√2 1/√2 ৰে কটাকটি গলে কি হ'ব দুটা ক্যান্সেল গুচি যাব থাকিব কি 1 হল এতিয়া চাবা এটো কেনেকৈ কৰিম এটো ডিভাইড কৰিলে কি হ'ব তলত আছে 2 ইয়াতে তলত আছে 2 2 আৰু 2 ক্যান্সেল থাকিব ওপৰত থাকিব √3 তলত থাকিব 1 থাকিব লাগিছিল কি এনেকে এনেকে থাকিব লাগিছিল কিন্তু তলত আমি 1 টো নিলিখো গতিকে মানটো কি থাকে তলত আমি 1 নিলিখো যি কোনো সংখ্যাৰ তলত 1 থাকে গতিকে আমি 1 টো লিখিব নালাগে গতিকে এটো কি থাকিব √3 থাকিব কাৰণ √3 ওপৰত আছে আৰু 1 ইয়াতে থাকিব লাগিছিল তলত হৰণ কৰি 2 আৰু 2 ক্যান্সেল তলত 1 থাকিব লাগিছিল তলত আমি 1 টো নিলিখিলে হল হল এতিয়া চাবা 1/0 1/0 মানে কি 1 যি কোনো সংখ্যাক যদি আমি শূন্যৰে হৰণ কৰো আমি কি পাও ইয়াতে একো মান নাপাম সেই কাৰণে কি সংখ্যাবদ্ধ নহয় কি নহয় সংখ্যাবদ্ধ নহয় তাৰ মানে আমি কোনো ভ্যালু নাপাও মান নাপাও তলত যদি শূন্য থাকে মান নাপাও কিন্তু ওপৰত শূন্য থাকিলে কি হয় শূন্য পাও বুজি পাইছা গতিকে sin cos tan তোমালোকে বুজি পাইছা এতিয়া আমি সাইনৰ বিপৰীত কি cosec 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 a আমি ওলাব পাৰিম চাবা উলটাই চাবা 0 ৰ তলত যি কোনো সংখ্যাৰ তলত কি থাকে 1 থাকে এটোক আমি উলটাব লাগিব কাৰণ cosec টো হৈছে সাইনৰ বিপৰীত হয় না নহয় তেনেহলে সাইনৰ উলটাব লাগিব মানে কি ওপৰত গুচি যাব 1 তলত আহি যাব 0 আৰু মই কি কৈছো তলত যদি শূন্য থাকে কি হয় সংখ্যাবদ্ধ নহয় বুলি হয় তেনেহলে এটো কি সংখ্যাবদ্ধ নহয় সংখ্যাবদ্ধ নহয় তাৰ মানে কোনো মান নাই হল cosec 0 ডিগ্ৰী কোনো মান নাই হল তাৰ পিছত চাবা এটোক আমি উলটাব লাগিব 1/2 আছে 2/1 2/1 হৈ যাব 1 আমি তলত নিলিখো গতিকে কি হ'ব 2 হ'ব হল তাৰ পিছত এটো 1/√2 আছিল কি হ'ব √2/1 হ'ব 1 আমি তলত নিলিখো গতিকে কি হ'ব √2 হ'ব ইয়াতে চাবা √3/2 আছে কি হ'ব 2/√3 হৈ যাব উলটাই যাব কাৰণ cosec কি হয় সাইনৰ উলটা হয় এতিকে 1 ৰ তলত কি থাকে 1 থাকে গতিকে 1/1 ক আমি 1 বুলি লিখিব পাৰো হয় না নহয় গতিকে এটো মানটো কি হ'ব 1 এ হ'ব হল cosec হৈ গল এতিয়া আমি sec a ওলাম sec a চাবা sec টো আকৌ কাৰ উলটা sec টো আকৌ cos ৰ উলটা তাৰ মানে 1 ক যদি আমি 1 ৰ তলত কি থাকে যি কোনো সংখ্যাৰ তলত 1 থাকে গতিকে 1 ক আমি ওপৰত দিলে তলত এটো দিলে 1/1 মানে কি হয় 1 এ পোৱা যাব হল এটো উলটাম আমি ওপৰত গুচি যাব 2 তলত আহি যাব √3 তাৰ মানে 2/√3 √3/2 আছিল 2/√3 হৈ যাব এটো কি হ'ব 1/√2 আছিল এতিয়া কি হ'ব √2/1 √2/1 হৈ যাব তলত আমি 1 টো নিলিখো হল এতিয়া কি হ'ব এটো যে তুমি sec ওলাই আছো cos ৰ উলটা কৰি আছো হয় না নহয় 1/2 আছিল 1/2 মানে কি হ'ব 2/1 হ'ব তলত আমি 1 টো নিলিখো হল এতিয়া 0 আছিল 0 টো কি হৈ যাব তাৰ মানে 0 ৰ তলত 1 আছিল তেনেহলে কি হৈ যাব 1/0 আৰু মই কি কৈছো যি কোনো সংখ্যাক শূন্যৰে হৰণ নাযায় গতিকে কি হৈ যাব এটো সংখ্যাবদ্ধ নহয় হৈ যাব কি হৈ যাব সংখ্যাবদ্ধ নহয় মানে মান আমি নাজানো সংখ্যাবদ্ধ নহয় হল এটো বুজি পাইছা তাৰ পিছত আমি sec a ওলাইছো এতিয়া আমাৰ কি বাকি থাকিল cot বাকি থাকিল cot a cot আকৌ কাৰ উলটা tan ৰ উলটা গতিকে 0 আছে মানে কি তলত 1 আছে তেনেহলে কি হৈ যাব 1/0 1/0 মানে সংখ্যাবদ্ধ নহয় গতিকে ইয়াতে লিখিম মই সংখ্যাবদ্ধ নহয় মানে কোনো মান নাই এনেকৈ যেন ইয়াতে যেন আমি মান পাই আছো কিবা এটা ভ্যালু পাই আছো ইয়াতে একো মান নাপাও আমি বুজি পাইছা তাৰ পিছত cot এটো কি হ'ব 30 ডিগ্ৰী cot 30 ডিগ্ৰীৰ মান কিমান হ'ব 10 ৰ কিমান আছিল 1/√3 আছিল গতিকে কি হ'ব √3/1 হ'ব তেনেহলে √3/1 হলে 1 টো আমি তলত নিলিখো হল তেনেহলে তাৰ পিছত cot 45 ডিগ্ৰী কিমান হ'ব 10 টো কিমান আছিল 1 আছিল গতিকে 1 টো আকৌ উলটা কৰিলে কি হয় 1 এ হয় গতিকে 1 টো কি থাকিব 1 এ থাকিব হল তাৰ পিছত cot 60 ডিগ্ৰী কি হ'ব এটো আছিল √3 মানে তলত আছিল 1 যি কোনো সংখ্যাৰ তলত 1 থাকে গতিকে 1 টো ওপৰত গুচি যাব √3 টো তলত আহি যাব গতিকে √3 টো কি হৈ যাব 1/√3 হৈ যাব ইয়াতে কি হৈ যাব 1/√3 হৈ যাব হল তাৰ পিছত ইয়াতে চাবা সংখ্যাবদ্ধ নহয় মানে কি আছিল সংখ্যাবদ্ধ নহয় মানে আমাৰ কেনেকুৱা সংখ্যাটো কি আছিল যি কোনো সংখ্যাৰ তলত কি থাকে এনেকুৱা থাকে হয় না নহয় যি কোনো সংখ্যাক আমি বা 1 এটো সংখ্যাবদ্ধটো কেনেকৈ পাইছিলো একক শূন্যৰে হৰণ কৰি যেহেতু tan থিটা হৈছে tan a হৈছে sin by cos গতিকে একক শূন্যৰে হৰণ কৰি আমি সংখ্যাবদ্ধ নহয় পাইছিলো তাৰ মানে সংখ্যাবদ্ধ নহয় মানে কি পালো আমি ইয়াতে কি বুজাইছে 1/0 বুজাইছে 1/0 গতিকে এটোক আমি যদি উলটা কৰি দিও যেহেতু
কট হৈছে 10 ৰ ওলোটা গতিকে এইটো 1/0 হলে ইয়াতে কি লিখিব পাৰিম 0/1 লিখিব পাৰিম 0/1 লিখিব পাৰিম না নাই পাৰিম আৰু ওপৰত 0 থাকিলে তলত 1 থাকিলে এইটো আমি 1 টো তলত নিলিখো 0 তেনেহলে মানটো কিমান পাই গলো আমি 0 পাই গলো বুজি পাইছা এতিয়া তোমালোকে টেবুলটো তোমালোকে মুখস্থ কৰিব লাগিব আৰু এই টেবুলটো তোমালোকে গোটেইখিনি যদি মুখস্থ কৰিব নোৱাৰা তেনেহলে তোমালোকে যদি সাইনটো জানিলে কট জানিবা কট জানিলে tan জানিবা sin cos জানিলে tan জানিবা আৰু এই তিনিটা হৈছে সাইনৰ ওলোটা হৈছে cosec cosৰ ওলোটা হৈছে sec tan ৰ ওলোটা হৈছে cot তোমালোকে এই টেবুলটো মুখস্থ কৰাৰ পিছত কি হ'ব তোমালোকে এতিয়া আমি 8.2 কি কৰিম এই ফৰ্মুলা কেইটা কি কৰিম মানে sin 0 ডিগ্ৰী sin 30 ডিগ্ৰী cos 30 ডিগ্ৰী এইবিলাক মান আমি কি কৰিম ব্যৱহাৰ কৰিম বুজি পাইছা আমি এইবিলাক প্ৰেক্টিস আমি অংক কৰোতে কি হ'ব আমাৰ এইবিলাক মান মনত থাকি যাব তোমালোকে চাবা মই এতিয়া এপ্লাই কৰিম এইবিলাক এটো তোমালোকে লিখি লবা বহিত এতিয়া আমি অনুশীলনী 8.2 ৰ কোৱেশ্চন নম্বৰ 1 টো আলোচনা কৰিম চাবা কি দি আছে